কাৰণে নগাঁৱৰ এটা ভোট দিব লাগিব আৰু আমাৰ দলৰ প্ৰাৰ্থীগৰাকীক জয় কৰিব লাগিব। অকমান্য সাংসদগৰাকীয়ে আমাৰ নগাঁৱৰ কাৰণে 5 বছৰ একো নকৰিলে। সেই সাংসদগৰাকী আমাৰ এই অঞ্চলৰ নহয়ও, আমাৰ লগত কোনো সম্পৰ্ক নাই। গতিকে কটুৱে কেতিয়াও খবৰ ল'বলৈ নাহিলে। গতিকে এনেকুৱা অকমান্য সাংসদ হয়তো কৰিবলৈ লাগে আমি বেছি ভালকৈ নকওঁ। মই সকলোকে ধন্যবাদ। हेलो फ्रेंड धुनु और देहा अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল, মোৰো ভাল। আজি আমি আহিছো এটা ৰোড শ্ব'লে, য'ত আহিব অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু লগত থাকিব আমাৰ নগাঁও বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু থাকিব 9 নং লোকসভাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া সকলো থাকিব। আৰু এই ৰোড শ্ব'টো হ'ব নগাঁও কমাৰ্চ কলেজৰ পৰা নগাঁও হবগাঁও থানালৈকে। আৰু ইয়াত দেখিছেনে মানুহৰ একদম সমাগম ঘটি গৈছে। আৰু কি ফূৰ্তি, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ কৰি যাব, সকলোবোৰ দেখা পাই থাকিব। বৰ্তমান আহি উপস্থিত হ'লহি আমাৰ অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ সকলোৰে মৰমৰ নগাঁও বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। তেওঁলোক এতিয়া আমাৰ লগতে একেলগে পদযাত্ৰা কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি যাব, সকলোবোৰ দেখা পাব। আমাৰ লগত কোনো সম্পৰ্ক নাই, গতিকে কটুৱে কেতিয়াও খবৰ ল'বলৈ নাহিলে। গতিকে এনেকুৱা অকমান্য সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমি মই বেছি দীঘলকৈ নকওঁ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই সমদলত অংশগ্ৰহণ কৰাৰ কাৰণে আমি একেলগে সমদল আৰম্ভ কৰোঁ। সকলোকে পুনৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি।
বৰ্তমান আমাৰ ৰেলী ষ্টাৰ্ট হৈ গ'ল আৰু চাওকচোন গোটেই নগাঁওখন জনসমুদ্ৰ হৈ গৈছেগৈ যোন যেনেকৈ পাৰে তেনেকৈ ওলাই আহিছে কোনো ঘৰত থকা নাইকিয়া সকলোবোৰ একেলগে ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা মৰমবোৰ দেখি পেলাই সঁচাই সকলোৰে ভাল লাগিছে আজিৰ দিনটো আৰু কাৰো দুখ ভাগৰ কষ্ট একো নাইকিয়া সকলো নাচি বাগি পুৰা ফূৰ্তি কৰি এনেকৈ গৈ আছে আৰু এনেকৈ গৈ পেলাই সৰ্বগাঁও থানাৰ ওচৰত ৰখিবগৈ চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব সকলোবোৰ দেখা পাব এনেকৈ পদযাত্ৰা কৰি কৰি আমি সৰ্বগাঁও থানাৰ ওচৰ পামগৈ আজি মই এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ